জয় অসম নমস্কাৰ আশা কৰিছোঁ মোৰ মাতটো সকলোৱে শুনিছে এনেকৈ ভিডিঅ'টো হোৱাৰ পিছত কোনোবা শুনিছে নে নাই শুনা বা মোৰ অডিঅ'টো ঠিক আছে নে নাই নজনাকৈ ক'বলৈ কথাখিনি বৰ দিগদাৰ হয় আগতে বহুকেইবাৰ মই মোৰ ভিডিঅ' বনাওঁ পিছত গম পাওঁ যে আৱাজ নায়েই তেনেকৈ 1 ঘণ্টা কথা কোৱাৰ পাছত গম পাওঁ যে সকলো প্ৰয়াস অথলে গ'ল বাৰু যি কি নহওক মই ভাবি লৈছোঁ যে ভিডিঅ'টো সকলোৱে শুনিব পাৰিছে টপিক বুলি এতিয়াতো আমাৰ অসমত বা সমগ্ৰ ভাৰততো চলিছে বিশ্বতো আমাৰ জুবিনেই চলি আছে তো আমাৰ টপিকটো মোৰ টপিক ভিডিঅ'ৰ ডেফিনেটলি জেডজি বুলি কওঁ মই তাক জেডজি বুলিও কওঁ মাজে মাজে জুবিন বুলি কওঁ মাজে মাজে জুবিন গাৰ্গ বুলিও কওঁ জেডজি মানে মই তেখেতক জেডজি বুলি মাতিছিলোঁ চ' তেনেকৈ মোৰ সুবিধা হয় মানে কানেক্ট কৰিবলৈ খুব কম দিন লগ পাইছিলোঁ মই যেতিয়া লগ পাইছিলোঁ জেডজি বুলি কৈছিলোঁ কাৰণ কি বুলি মাতোঁ জুবিন দাই মাতোঁ নে ছাৰ বুলিতো তেওঁক লগ পোৱা মানুহে জানেই তেওঁৰ ভাইবটোৱে ছাৰ টাইপ নহয় তেওঁ সকলোকে পাৰ্চনেলি কানেক্ট কৰে তেওঁ সকলোৰে আত্মাটোৰ লগত কানেক্ট কৰে হাঁহি উঠা কথা এইটোৱে যে হাঁহি উঠা নহয় কি বুলি ক'ম মানে ফানি কথা এইটো তেওঁ নিজে কিন্তু আত্মাত বিলিভ নকৰে বিশ্বাস নকৰে বাট তেওঁ সকলোকে আত্মাত স্পৰ্শ কৰি গৈছে মানুহক মানে মই যিহেতু বিশ্বাস কৰোঁ মই সেইকাৰণে কৈছোঁ তো তেওঁক লগ পালে আচলতে চাগে সন্মুখৰ মানুহৰ অসমীয়া মানুহৰ চাগে বেছিকৈ অসমৰ আৰু অসমীয়া মানুহৰ যোনে তেওঁৰ মানে প্ৰকৃত অনুৰাগী আমাৰ মানে ছাৰ তাৰ ক'বলৈ মন নাযায় মানুহে জুবিনক কিয় ভাল পায় মোৰ মাজতে এটা দুটা ইংৰাজী শব্দও সোমাব ক্ষমা বিচাৰিছোঁ আজিৰ ভিডিঅ'টো মই যদি প্ৰপাৰ শুদ্ধ অসমীয়া ক'বলৈ যাওঁ মই কথা ক'বই নোৱাৰিম কিছুমান ভিডিঅ'ত প্ৰপাৰ হিন্দী প্ৰপাৰ অসমীয়া প্ৰপাৰ ইংৰাজী ক'ব লগা হয় সেইটো বেলেগ আজিৰ ভিডিঅ'টোত মই নিবিচাৰোঁ যাতে মোৰ আৱেগবিলাকক কোনো শব্দই বাধা দিয়ে ঠিক আছে বেছি যদি মই ভাষাৰ কথা লেংগুৱেজৰ কথা চিন্তা কৰিম মই থমকি ৰ'ম মই আজি থমকি ৰ'ব বিচৰা নাই মোৰ আৱেগখিনিক আজি মই উলিয়াই দিব বিচাৰিছোঁ মই জানো বহুত বেছি মানুহে ভিডিঅ' নাচায় চালেও আপত্তি নাই নেচালেও আপত্তি নাই কিন্তু মোৰ এটা দায়িত্ব হিচাপে বুলি ভাবিয়ে মই ভিডিঅ'টো বনাইছোঁ চ' আজিৰ ভিডিঅ'টো হৈছে জুবিন ডেফিনেটলি জেডজি আমাৰ মৰমৰ মই কি বুলি কওঁ আমাৰ মৰমৰ কলিজাৰ এটুকুৰা জানমণি জেডজি একজেক্টলি সেইটোৱে যোনে তেওঁক ভাল পায় যোন তেওঁৰ অনুৰাগী তেওঁলোকে নিঃসন্দেহে মোৰ সৈতে একমত তেওঁ একচুৱেলি সকলোৰে জানমণি কলিজাৰ এটুকুৰা তাত কোনো এইটো যিটো সম্পৰ্ক এইটোত কোনো ধৰণৰ সাংসাৰিক সামাজিক কোনো সম্বন্ধ নাই তাৰমানে এনেকুৱা নহয় ডেফিনেটলি গৰিমাবোৰ তেখেত কি বুলি কয় গৰিমাবোৰ তেখেত মানে গৃহস্থ সেইটোতো আৰু সঁচা কথা আমি খুব লাকি যে গৰিমাবু তেওঁৰ লগত আছে কিন্তু এনেই ক'বলৈ গ'লে তেওঁ সকলোৰে মানে মই সেইটোৱে ক'ব বিচাৰিছোঁ হয়তো কোনো মানুহে তেওঁক ব্যক্তিগতভাৱে লগ পোৱাও নাই হ'লেও তেওঁৰ গানৰ মাজেৰে তেওঁৰ আত্মাটোক তেওঁৰ শিল্পী সত্তাক চুইছে ইটোৱে সিটোৰ আত্মাক টাচ কৰিছে তো সেই সময়তে একেই হৈ নগ'ল জানো সেই দুজন ব্যক্তি তো সেইটো কাৰণে কৈছোঁ কলিজাৰ এটুকুৰা বিকজ আজি আপোনাক এই কেমেৰাটোৰ সিপাৰে যিজন ব্যক্তি আছে আৰু এইফালে যি মই আছোঁ আপোনাক বা আমাক এজন যদি শিল্পীয়ে বা এজন যদি ব্যক্তিয়ে নিজৰ শৈল্পিক সত্তাৰে টাচ কৰিব পাৰিছে সাংঘাতিক ধৰণেৰে 100% more than 100% জুবিন তো সেইকাৰণে কৈছোঁ কলিজাৰ এটুকুৰা বুলি কিয় ক'ব লাগিব কাৰণ কলিজাৰ আৰু বহুত টুকুৰা থাকে মানুহৰ কিন্তু তাৰ মাজতে কোনো ব্যক্তিগত সম্পৰ্ক নথকা বা নৰখা স্বত্তেও বহুত মানুহৰ কাৰণে জুবিন বহুত কিবা কিবি কাৰোবাৰ কাৰণে ল'ৰা কাৰোবাৰ কাৰণে ভাতৃ কাৰোবাৰ কাৰণে প্ৰেমাস্পদো হ'ব পাৰে কোনোবাই ভালো পাব পাৰে কিয় ভাল নাপাব ভাল পোৱাৰ যোগ্যই তেওঁ ব্যক্তি কাৰোবাৰ কাৰণে পুত্ৰ মানে বহুত 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 এতিয়া মীৰাবাইও জানো আমাৰ শ্ৰীকৃষ্ণক পতি হিচাপে মানে পূজা নাছিলে ৰাধা মাৰ তেওঁৰ হেৰি আছিল প্ৰেমিক আছিল ৰুক্মিণী মাৰ তেওঁৰ গিৰিয়েক আছিল তো তেনেকুৱা আমাৰ জুবিনকো বহুত মানুহে বহুত ধৰণেৰে ভাল পায় আৰু ভাল নাপাবনো কিয় বিকজ তেওঁৰ প্ৰেমৰ যোগ্য
এতিয়া প্ৰেম বুলি ক'লে মই সকলো ধৰণৰ ভাল পাওক মিলাই দিছোঁ আৰু তাৰ লগত আত্মিক প্ৰেমটোও মই জড়িত কৰিছোঁ দেই। প্ৰেম বুলি ক'লে আপোনালোকে ৰোমান্টিক প্ৰেম বুলি ভাবি নল'ব। সেইটো হ'লে যদি তেনেকৈ ভাবে তেতিয়াহ'লে ভিডিঅ' নাচাব, বুজি নাপায়। তো আজিৰ ভিডিঅ' টপিক জুবিন দাৰ কথা ক'ম। মানে অকণমান মই মানুহখিনিক নুদুখোঁ, ক্লিয়াৰ নহয় মানে মানুহৰ কিছুমান কথা, সেইখিনি ভাবোঁ ক্লিয়াৰ হৈ লোৱাটো ভাল। অনুৰাগীসকলেও জানিব লাগে তেওঁলোক কোন ধৰণৰ অনুৰাগী। এতিয়া মই যেনেকুৱা অনুৰাগী, জুবিন যেনেকুৱা আছিল তেনেকুৱা হেৰিয়াৰে অনুৰাগী। তাৰমানে মই জুবিনক ফিল্টাৰ কৰি মোৰ সাঁচত ঢালি তেওঁক ভাল পাবলৈ নাযাওঁ, গম পাইছেনে? তেওঁ যেনেকুৱা তেনেকুৱাই। হয়তো কিবা কিবি কোনোবা এটা পইণ্টত কোনোবা এটা টাইমত মোৰ তেওঁৰ লগত কোনোবা এটা চিন্তা মোৰ মেটচ হোৱা নাই, বা মই মোৰ ব্যক্তিগত কামত ব্যস্ত হৈ গৈছোঁ, মই তেওঁক প্ৰত্যেকটো প্ৰিমিয়াৰে মই এটেণ্ড কৰিব পৰা নাই, বা মই তেওঁক 20 বছৰ আগতেই লগ পোৱা, বহুত কম সময়ৰ কাৰণে কামৰ ক্ষেত্ৰত লগ পাইছোঁ, বহুত কম দিন লগ পাইছোঁ, কিন্তু বহুত ক্ল'জকৈ লগ পাইছোঁ। হয়তো তেওঁৰ বহুত ওচৰৰ মানুহ থাকিব পাৰে, ওচৰত বহুত মানুহ বহুত বছৰ ধৰি লগত আছে। বদমাছখিনিৰ কথা কোৱা নাই, যিখিনি ভাল মানুহ তেওঁক যি ছাপোৰ্ট দিছিলে সেইখিনি নহ'লেতো, মই এনেকুৱা নকওঁ যে সেইখিনি নহ'লে তেওঁ কাম কৰিবই নোৱাৰিলে হয়। মই এনেকৈ ক'ম যে সেইখিনিৰ সহায় সহযোগিতাৰে জুবিনৰ যিটো মিছন আছিলে, জেডজিৰ যিটো মিছন আছিলে, সেইটো আগুৱাই যোৱাত বহুতখিনি সহায় জুবিনে পাইছে, আৰু সেইকাৰণে ময়ো সুখী। তো মই কেনেকুৱা ধৰণৰ অনুৰাগী জুবিনৰ, মোৰ লগত কিবা এটা থিংকিং মিলক নিমিলক, এতিয়া তেওঁ হৈছে এগনষ্টিক, কিছুমানে কয় তেওঁ ক'ৰবাত নাস্তিক বুলিও কৈ দিয়ে নিজকে, বা যিয়ে হওক, বুদ্ধৰ দৰ্শনত বিশ্বাসী, তেওঁ শূন্যবাদত বিশ্বাসী, আৰু মই হ'লোঁ আস্তিক। সেই বুলিয়ে মই তেওঁক কেঞ্চেলিফাই কৰিব নোৱাৰোঁ ন। জুবিন বহুত ডাঙৰ এক ব্যক্তিসত্তা, আৰু মানুহৰ বন্ধুসকল কি হয়, সময়ৰ লগে লগে মানুহ কিন্তু চেঞ্জ হয়, মানুহৰ ভাৱৰো চেঞ্জ হয়। মই যেতিয়া তেখেতক লগ পাইছিলোঁ, দাৰ্শনিক কথা তেওঁ খুব কয়, মোৰ মাথাৰ ওপৰেদি যায়, মানে কি বহুত কম সময়ৰ কাৰণে যাওঁতো ষ্টুডিঅ'ত, বহুত কম সময়ৰ কাৰণে ৰেকৰ্ডিঙৰ কাৰণে গ'লোঁ, তেখেতৰ ইণ্টাৰভিউৰ কাৰণে গৈছিলোঁ। এনেকুৱা খুব কমেই সময় থাকিব য'ত মই 1-to-1 ব্যক্তিগতভাৱে তেওঁৰ লগত কথা পাতিছোঁ, কিন্তু পাতিছোঁ। এতিয়া ধৰক কোনোবাখিনি সময়ত মানুহবিলাক বিজি হৈ গৈছে, কোনোবা তেওঁ গধূলি 5টামান বজাত উঠিছিল নেকি, মোৰ যিমান মনত আছে তেওঁ গধূলি 5টামান বজাত উঠে। চ' আমিও সেই তেনেকুৱা অকণমান টাইমতে যাওঁগৈ, মানে দাদাক ধৰিবলৈ মানে কেলেতো জানেই আৰু চবৰে লগত তেওঁৰ কাম থাকে। আমাৰ মানে লাইন বাই লাইন আগফালে মানুহ বহি থাকোঁ, মানে ডিজি ষ্টুডিঅ'ত ফটোগ্ৰাফাৰ থাকে, ছিংগাৰ থাকে, আমাৰ এংকৰবিলাক থাকোঁ, কোনোবা বোলে কিবা কিবি থাকিলে আমি থাকোঁ আৰু লাইনত তেনেকৈ। কেনেবাকৈ কেতিয়াবা টাইমটো মিলে। মোৰ মুখখন তেতিয়া মই পিছত এতিয়া মই কানেক্ট কৰি পালোঁ, 2005ত মোৰ মুখখন, জংকীবাৰ মুখখন জংকীবাৰ মুখখন মুক্তি নে এটা যে কেছেট ওলাইছিলে জংকীবাৰ মৃত্যুৰ পিছত, সেই কেছেটটোৰ পিছফালে নে কি মুক্তি কেছেটটো পাহৰিছোঁ, মুঠতে এটা কেছেটত জংকীবাৰ ফটো আছিলে 1997-8-9 মানত, 97 মানতে হ'ব। সেই ফটোখনৰ লগত 2005 চনৰ মোৰ মুখখনৰ বহুত মিল আছে মানে। তো যি কাৰণে নহওক মোক তেখেতে মাতিলে, তেওঁ কিবা এটা খানা খাব, মানে তেতিয়া কিবা এটা মোক মাতিলে, সেইখিনি সময়তে লগ পালোঁ। লগ পাই মানে কি, তেওঁ মাটিত বহি আছে, তাৰমানে ল'ৰা এটা আনি পেলাই খানা দিছে, তেওঁ টেবুলত নাই খোৱা, তেওঁ মাটিত বহি খাব, তেনেকুৱা কিবা আৰু। কিন্তু মোৰ মাটিত বহা মনত আছে। তাৰমানে এই দেৱবৰকটকীৰ যিটো ষ্টুডিঅ' আছিল, এতিয়াও আছে, মানে এতিয়াও আছে চাগে আই থিংক, তাতে মানে কাৰ্পেটত বহিছে মানে দাদা। দুৱাৰ চোৱাৰ অ'পেন থাকে, কোনো হেৰি নাই, AC থকাৰ কাৰণে জাষ্ট দুৱাৰখন লাগি থাকে, বাট ইটছ এনি টাইম অ'পেন ড'ৰ। তাৰমানে মই যিটো ন'টিছ কৰিলোঁ, কেতিয়াবা খুলিও থয়। মই যেতিয়া